বৌ বৌ আৰে তুমি কিয় আহিলা? আচ্ছা ভাল পোৱা নাই মানে মই অহাৰ বাবে নাই পোৱা। মই সমীৰৰ প্ৰব্লেমৰ বাবে আহিব লগা হ'ল বৌ তাৰ প্ৰব্লেম এটা হৈছে দাদাই তোমাক কোৱা নাই জানো দিয়া কি প্ৰব্লেম, কিন্তু লোকৰ প্ৰব্লেমৰ বাবে নিজৰ কথা চিন্তা নকৰি ঘূৰি অহা মানুহ মূৰ্খ হয়। তাক প্লেন কৰি ফচোৱা হৈছে কোনে তাক প্লেন কৰি বদনামী কৰিব? তুমিও তাক বুজাত ভুল কৰি আছা। নহয় বৌ সি যদি বেয়া ল'ৰা হয় তেন্তে ময়ো বেয়া ল'ৰাই হ'ব লাগিব মই নিজক যিমান জানো তাতকৈ তাক বেছি জানো সমীৰে ভুলতো সেইটো কাম কৰিব নোৱাৰে তেনেহ'লে ভিডিঅ'টোত থকাটো কি? তেনেকুৱা ভিডিঅ' কৰিবলৈ প্লেন কৰিব লাগিব আৰু কেমেৰাত প্লেন কৰিব পাৰিলে গোটেই কামটোৱে প্লেন কৰিব পাৰেনে নোৱাৰে ভালদৰে ভাবিবা এইটো এটা ডাঙৰ ষড়যন্ত্ৰ কিশোৰ আৰে তইতো বহুত সোনকালে আহিছ আছিলি ক'ত সমীৰৰ ঘৰত সি ঠিকে আছে ঠিকে নাই দাদা খুব ডিষ্টাৰ্ব হৈ আছে বিহিনে অন্তত তাক বুজিব লাগিছিল তাই কাকো বুজিবও নোৱাৰে আৰু কাৰো হ'বও নোৱাৰে। তুমি আকৌ এইবোৰ কি কথা উলিয়াই ললা বিৰিনাৰ কথা বেয়াকৈ ক'লে তুমি কিয় বেয়া পোৱা? তাই ল'ৰাৰ জীৱন ধ্বংস কৰিবলৈ জন্ম হৈছে। চিমি নাপায় অ' এনেকে ক'বলৈ মই বেয়া মানুহ যে বেয়াকে কওঁ। কিশোৰ তুমি গাটো ধুই মেডিচিনখিনি খাই লোৱা যোৱা। মেডিচিন কিহৰ মেডিচিন হেৰি কিয় বাহিৰৰ দেশৰ পৰা আহি কিবা মেডিচিন খাব নালাগে জানো? তোমাক কোনে ক'লে শুনিছো হাঁহিব নালাগে দিয়া। এওঁ কিন্তু মানুহক পাগল কৰিব দেই যা গাটো ধুই মেডিচিন খাই ল বাহিৰৰ দেশৰ পৰা আহা মেডিচিনটো খাবই লাগিব দাদা সময়মতে মেডিচিন খালে হয়তো মিৰেকল হৈ যাব পাৰে শৰৎ চাহ। মা সি কিন্তু আকৌ মোক কিবা ক'লে মই আৰু ঘৰলৈ কেতিয়াও নাহোঁ নকয় সিটোক দেখিলে ভালহে পাব চাবি বিপদত ককাই ভাই লাগে সুখত লগ এৰিলেও দুখত লগ নেৰিবি কথাবোৰ ভালকৈ আগৰ পৰা ভাবিছাচোন সমীৰে বাৰু তেনেকুৱা এটা কাম কৰিব পাৰে বুলি তই ভাবনে মোৰ মতে তই সমীৰক সাহস দে তাৰ লগ হৈ আচল কথাটো উলিয়া অঁ ঠিক আছে অ'কে মই তোক ফোন কৰি আছোঁ থৈছোঁ আহি পালি অঁ ক'ত আছিলি যোৱাকালি লগৰ এটাৰ ঘৰত মিছা কথা নকবি তোৰ চব লগৰ তাত মই খবৰ লৈছোঁ তই কাৰো তাত নাছিলি ক'ত আছিলি তই
নিজে খেদি দি আকৌ বিচাৰি আছিলি কিয়? কথা সলাব নালাগে। ক'ত আছিলি ক? গণেশগুৰিত লজ এখনত। চাহ খাবি সমীৰ? নাই, নালাগে মা। I'm sorry. মোৰ ভুল হৈ গ'ল। মোক ক্ষমা কৰি দিবি ভাই। বেলেগৰ ওপৰত উঠি থকা খং তোৰ ওপৰত ওলাই গ'লো। বেয়া নাপাবি। আৰু তই লোৱা সিদ্ধান্তটো ঠিকেই আছিলে। মোৰ বদনামীৰ কাৰণে তোৰ অপকাৰ হ'ব নালাগে। এনেই তোৰ বিলৰ কাম ফচি আছে। গতিকে মা, মই এটা সিদ্ধান্ত লৈছো। কি সিদ্ধান্ত? এই ঘৰ মাটি মই সকলোবোৰ ইয়াৰ নামত কৰি ইয়াৰ পৰা গুচি যাম। কি? কলৈ যাবি? নাজানো, কিন্তু মই আৰু গুৱাহাটীত নাথাকোঁ। ভুল তইহে কৰিব পাৰ, মই কৰিব নোৱাৰো নেকি? দাদা, মোৰ ভুল হৈ গৈছিল অ'। ধৰি নাথাকিবি না। বিৰিনা? অ' মা, কোৱা। তুমি বাবাৰ লগত বিয়া হ'ব নালাগে বাৰু। বেলেগ এটা ল'ৰা চোৱা, বিয়াখন পাতি দিওঁ। মই বিয়া নহওঁ মা। তাৰমানে তুমি দেউতাৰ সপোনটো সপোন কৰিয়ে ৰাখিম বুলি ভাবিছা নেকি? চোৱা মা, দেউতাৰ প্ৰতিটো সপোন মই পূৰা কৰিম। দেউতা মাত্ৰ ঘূৰি আহক। আজি দেউতাই ফোন কৰিছিলে। কি? অঁ দেউতাই ফোন কৰিছে? অঁ, দেউতা ডুবাইত আছে। আগতে প্লেন কৰা প্ৰজেক্ট এটাৰ ওপৰত কাম কৰি আছে। আচলতে দেউতাই এই বিষয়ে কাকো জনাবলৈ বিচৰা নাই। দেউতাই মোক কিয় ফোন কৰা নাই? তোমাক বেয়া পাইছে আকৌ। বেয়া? কিয়? তুমি সমীৰৰ লগত বিয়াখন যে ভাঙি দিলা। কিন্তু সমীৰে কি কৰিছে তুমি ক'লানে? ক'লো, কিন্তু দেউতাৰ মতে আজিকালি এইবিলাক সৰু কথা। কিন্তু মোৰ বাবে এইবোৰ সৰু কথা নহয়। মই চব সহ্য কৰিম, কিন্তু চৰিত্ৰহীন মানুহ মই সহ্য নকৰোঁ। ছোৱালীৰ ক্ষেত্ৰত কিন্তু বাবা পৰিষ্কাৰ। তোমাৰ বাহিৰে সি কোনো ছোৱালীকে ভাল নাপায়।
মা কিয় বাৰে বাৰে বাবা বাবা কৰি আছা? কাৰণ মোৰ দৃষ্টিত এই সময়ত বাবাতকে ভাল আৰু যোগ্য ল'ৰা নাই। তোমাৰ চকুত আছে যদি কোৱা, পাতি দিওঁ বিয়াখন তোমাৰ পচন্দৰ মতে। কিন্তু তোমাৰ যে বিয়াখন খুব সোনকালে হ'ব সেইটো খাবা। কাৰণ তোমাৰ কাৰণে ঝৰ্ণাৰ জীৱনটো মই ধ্বংস কৰিব নোৱাৰোঁ। মা তোমালোকক মই আগতেও কৈছো, ভণ্টিক বিয়া দি দিয়া, মোৰ কোনো আপত্তি নাই। কিন্তু দেউতাৰ আপত্তি আছে। এতিয়া তুমি শুই থাকা, ৰাতিপুৱা উঠি মোক তুমি জনাবা। দেউতাই মোক অন্ততঃ এটা ফোন কৰিব লাগিছিল। দেউতাই মোক কিয় ফোন নকৰিলে? দাদা দাদা কৈছো ৰ। ক কথা এটা আছিলে তোৰ লগত। কচোন। তোৰ এই নাৰ্ছজনীৰ অৰিজিনেল ঘৰৰ ঠিকনা জানো নেকি? নাজানো। তাইকতো এজেঞ্চিৰ পৰাহে ৰিক্ৰুট কৰিছিলে। কোনটো এজেঞ্চিয়ে এপইণ্ট কৰিছে? এজেঞ্চি এক মিনিট ৰ। এইটো তই মোক হোৱাটছএপত দি দিবি। কিন্তু কৰিবি কি? শুনিছোঁ তাই বোলে আগতে থকা ভাড়া ৰুমটোৰ পৰা পলাইছে। পলাইনো ক'ত যাব? নিজৰ অৰিজিনেল ঘৰলৈকেতো যাব। তাতে ধৰিম। তই এইবিলাকত নোসোমাবি নেকি ঘৰত? মানে ইয়াত যিখিনি মানুহ ইনভলভ হৈ আছে বহুত হাত দীঘল মানে। তোক কিবা বেলেগ কেছত ফচাই দিব পাৰে। আমিও বুৰ্বক নহয় নহয়। মোৰ লগৰ আটাইকেইটা যাম বুলি কৈছে। কিন্তু তোৰ ভায়েক হৈ মই তোক সন্দেহ কৰিছিলোঁ নহয়। এতিয়া সেই সন্দেহ নিজে আঁতৰাম। আহি আছোঁ মই। ক'ত আছ তই? তুমি কালিৰে পৰা ভাবি আছা, এতিয়া কি কৰিব লাগে সেইটো কোৱা। তাইক মাৰি পেলাও নেকি? কাৰণ তাইক মাৰি পেলোৱাৰ লগে লগে পুলিচে সমীৰক ধৰিব যে সিয়ে মাৰ্ডাৰটো খঙত কৰা বুলি। যদি উল্টাটো হয় তেতিয়া? ওলোটা মানে? যদি পুলিচে সন্দেহ কৰে যিয়ে কামটো কৰোৱাইছে সেই প্ৰমাণ লুকুৱাবৰ বাবে নাৰ্ছজনীক হত্যা কৰিলে, আৰু এজনী নাৰ্ছক হত্যা কৰিলেতো নহ'ব, বাকী 3জনী নাৰ্ছৰ কি হ'ব? তেতিয়া আমি সিহঁতকো মাৰ্ডাৰ কৰি গোটেই দুখটো সমীৰৰ গাত ঢালি দিম। ঢালি দিম বুলি ক'লে ঢালি দিব পাৰিবি? হা? কথা ইমান সহজ? আইনক পুতলা বুলি ভাবিছ? খবৰ কৰ যা, ওপৰৰ কোন পুলিচক টকা দিলে কিনিব পাৰি। কিন্তু পাপা, ইয়াত পুলিচ সোমালে জানো আমাৰ ঝমেলাটো নামাৰিব? মানে আৰে ফুলেৰেহে ফুল কৰিব পাৰি। যা খবৰ কৰ।